Nani karibialo, catching honey party dio, little sing sound not toy, পাহাৰৰ কোকিল কণ্ঠী শ্ৰীমতী পখিলা লেখটেপী পদ্মশ্ৰী 2026 কাৰ্বি আংলং অসমৰ এক মনোৰম অঞ্চল যি কাৰ্বি লোকসকল আৰু পখিলা লেখটেপীৰ বাসস্থান নাট্যশিল্পী হিচাপে জন্মগ্ৰহণ কৰা কণমানি পখিলাই কাৰ্বি সংগীত উত্তৰাধিকাৰী সূত্ৰেই পোৱা নাছিল বৰঞ্চ ইয়াৰ সৈতে তেওঁৰ আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল সৰুকালৰে পৰাই তেওঁ নিজৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল এই সংগীত ধাৰাটোৰ প্ৰতি আসক্ত হৈ তেওঁ সোনকালে উপলব্ধি কৰিছিল যে তেওঁৰ ঐতিহ্য বিপদাপন্ন কাৰ্বি সংগীত জ্যেষ্ঠসকলৰ মাজতে আবদ্ধ সংৰক্ষণবিহীন বিলুপ্তিৰ পথত এতিয়া মানে এই কাৰ্বি গীত আছে কিন্তু মানুহবিলাক সুযোগ নাপায় নিৰন্তৰ বাধাবিহীনী দৰিদ্ৰতাৰ ছাঁ আৰু পৰম্পৰাই মহিলাসকলক ৰাজহুৱা মঞ্চৰ পৰা বিৰত ৰাখিছিল বহু বছৰ ধৰি পখিলা আৰতে থাকিল এক মৃতপ্ৰায় শিল্পৰ নীৰৱ ৰক্ষক হৈ কিন্তু তেওঁৰ দৰে কণ্ঠক জানো আবদ্ধ কৰি ৰাখিব পাৰি অৱশেষত তেওঁ গীৰ্জাত নিজৰ মঞ্চখন বিচাৰি পালে সমমৰ্মী লোকসকলক একগোট কৰি অন্যান্য মহিলাসকলকো উৎসাহিত কৰিলে লুপ্তপ্ৰায় এই শিল্পক নথিভুক্ত কৰিবলৈ তেওঁ বহু মাইল দুৰ্গম পথ অতিক্ৰম কৰি জ্যেষ্ঠসকলক সাক্ষাৎ কৰিলে তোমালোকে লিখা তোমালোকে সুৰ দিয়া আৰু আমি যদি সহায় কৰিব লাগে আমি কৰি দিম এই বুলি পেলাই আমি এই চাৰি মিউজিকৰ তৰফৰ পৰা গোটেইটো আমি প্ৰকাশ কৰি দিছে স্থানীয় আকাশবাণী সম্প্ৰচাৰৰ পৰা আৰম্ভ কৰি তেওঁৰ প্ৰথম অডিঅ' কেছেট কাংহানৰ সাহসী নিৰ্মাণলৈকে তেওঁ কাৰ্বি আত্মাৰ স্পন্দনক পুনৰ দেশৰ জাতীয় জনজীৱনৰ সৈতে একত্ৰিত কৰিবলৈ আৰম্ভ কৰিলে পৰিৱৰ্তনৰ এই ক্ষণটো আহিল জুবিন গাৰ্গৰ সৈতে কৰা এক সাংগীতিক যুটীয়া প্ৰচেষ্টা য'ত প্ৰাচীন সুৰক আধুনিক শক্তিৰে সংমিশ্ৰণ কৰি নতুন প্ৰজন্মৰ হৃদয় জয় কৰা হ'ল 50 বছৰ প্ৰায় 300ৰো অধিক গীত তেখেতে কাৰ্বি সংগীতক পাহাৰৰ কোলাৰ পৰা উলিয়াই আনি মানুহৰ হৃদয়ত স্থান দিলে আজি পখিলা লেখটেপী কাৰ্বি সংগীতৰ ধৰণীস্বৰূপ লিখা দিহা পৰামৰ্শ আৰু পৰিৱেশন কৰাৰ লগতে তেওঁ নিশ্চিত কৰিছে যে তেওঁ অতীত সংৰক্ষণৰ সমান্তৰালকৈ কাৰ্বি আংলঙৰ মহিলাসকলেও যেন ভৱিষ্যতৰ গান গাবলৈ সবল হৈ উঠে আমাৰ কাৰ্বি আংলংখন আৰু আগবাঢ়ক কাৰ্বি আংলঙৰ মহিলাসকল আৰু ডাঙৰ ডাঙৰ কাম যাতে কৰোঁ কিন্তু কামনা কৰিছে পদ্মশ্ৰী 2026 শ্ৰীমতী পখিলা লেখটেপী আপোনাক শতকোটি প্ৰণাম